আসাম ল্যাঙ্গুয়েস্টিক মাইনরিটিস ডেভেলপমেন্ট বোর্ড এর পক্ষ থেকে রবীন্দ্রনাথ ঠাকুরের ১৬৩তম জন্মজয়ন্তী উপলক্ষে রবীন্দ্র চেতনা মঞ্চের পক্ষরপাড়া বঙাইগাঁওর পক্ষরপাড়া যে আমি যে আজি ড্যান্স রবীন্দ্র ড্যান্স টু পাতিছোঁ এটু অতি সুচাৰুৰূপে পৰিচালিত হৈছে আৰু হৈ আছে আৰু আমাৰ ইয়াৰ বঙাইগাঁওবাসী তথা বাহিৰৰ বহু মানুহে বহু কম্পিটিটাৰ্ছ ইয়াতে অংশগ্ৰহণ কৰিছে। তাৰ কাৰণে আমি তেখেতক বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিগত দিনত আমি যেনেকা এই অনুষ্ঠানটো সুন্দৰৰূপে পৰিচালিত কৰি আহিছোঁ, অহা দিনত আগন্তুক দিনত আমি যাতে সেই অনুষ্ঠানবিলাক গোটেইবিলাক সুন্দৰ সুষ্ঠুভাৱে পৰিচালিত কৰিব পাৰোঁ, তাৰ কাৰণে আপোনাক গোটেই আপামৰ জনসাধাৰণক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ৰবীন্দ্ৰ চেতনা মঞ্চৰ পৰা আপোনাক বহুত বহুত ধন্যবাদ, অনেক অনেক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আমাৰ অনুষ্ঠান চলি আছে, বহুত পাৰ্টিচিপেণ্ট আমাৰ ইয়াতে আহিছে। তাৰ কাৰণে আমি আমাৰ অনুষ্ঠানটো মানে বহুত সুন্দৰভাৱে পৰিচালিত হৈছে আৰু বহু মানুহে ইয়াত অংশগ্ৰহণ কৰি আমাক মানে মানে কৃতাৰ্থ কৰিছে। আমি ভাবোঁ যে এনেকুৱা ধৰণৰ এই যে সুস্থ সংস্কৃতিক জীয়াই ৰাখিবলৈ আমি যে মানে চেষ্টা চলাই আছোঁ, সেই সুস্থ সংস্কৃতিক আপোনালোকেও আমালোকক সহযোগিতা কৰিব আৰু সহযোগিতা কৰি আগন্তুক দিনত আমি যাতে আৰু ভালকৈ আৰু বিভিন্ন অনুষ্ঠানবিলাক কৰিব পাৰোঁ, তাৰ কাৰণে আপোনাৰ সহযোগিতা আমি কামনা কৰিছোঁ। ইয়াত আৰু ৰবীন্দ্ৰ চেতনা মঞ্চ বঙাইগাঁও এটা সাংস্কৃতিক তথা সামাজিক সংস্থা, তেখেতে বহুত সুন্দৰ সুন্দৰ কাম কৰি আছে, ভাল ভাল কাম কৰি আছে। আপোনালোকে যদি আগবাঢ়ি আহে আৰু আমাৰ লগত সহযোগ কৰে তেনেহ'লে আমি আগন্তুক দিনত আৰু বহুত ভাল ভাল কাম কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু এইখিনি কৈ আৰু আমাৰ এই অনুষ্ঠানখিনি আৰু আগত যে আমাৰ ৮ আৰু ৯ তাৰিখ ৰবীন্দ্ৰ জয়ন্তী যে আমি পালন কৰিব লৈছোঁ, মানে ৰবীন্দ্ৰ জয়ন্তী যে পালন কৰিব লৈছোঁ, আমাৰ কলিকাতাৰ পৰা সাৰেগামাৰ পৰা আমাৰ মিউজিকেল টিম আৰু আমাৰ বিভিন্ন সংগীত শিল্পীসকলে ইয়াতে আহি অংশগ্ৰহণ কৰিব। আপোনালোকে আহক, আমাৰ সেই অনুষ্ঠানত উপস্থিত থাকি আমাৰ অনুষ্ঠানখন সফল কৰি তোলক। ইয়াৰ কাৰণে আপোনাক অনেক অনেক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে থাকিলে আমি বৰ ভাল পাম। ধন্যবাদ।